নগাঁৱৰ কচুৱাৰ ইস্তেমাস্থলীত উপস্থিত ৰূপহীহাটৰ বিধায়ক নুৰুল হুদা। প্ৰায় ২ শতাধিক লোক লগত লৈ ইস্তেমাস্থলীত উপস্থিত বিধায়ক নুৰুল হুদা। ইস্তেমাৰ কাম কাজ পৰ্যবেক্ষণ কৰাৰ লগতে নিজেও হাতে কামে লাগিল বিধায়ক নুৰুল হুদা। ইস্তেমাৰ জৰিয়তে ইছলাম ধৰ্মীয় লোকসকল সৎপথৰ দিশে গতি কৰে। সমাজৰ পৰা অসৎ প্ৰকৃতিৰ লোক তবলিগী জমাতৰ জৰিয়তে শুদ্ধিকৰণ হয় বুলিও মন্তব্য বিধায়কগৰাকীৰ। পবিত্ৰ ইস্তেমাস্থলীত ৰাইজৰ অফুৰন্ত সঁহাৰি দেখি উৎফুল্লিত হোৱাৰ লগতে সমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ সহায় সহযোগিতা আগবঢ়াই চুৱাবৰ অংশীদাৰ হোৱাৰ আহ্বান বিধায়কগৰাকীৰ। অহা 9 আৰু 9, 10, 11 ফেব্ৰুৱাৰী তাৰিখে মধ্য অসমৰ 9খন জিলাক সামৰি কচুৱাত ইস্তেমা অনুষ্ঠিত হ'ব আৰু ইস্তেমাৰ কাম কিছুদিন আগৰ পৰা পুৰাৰম্ভ চলি আছে। আমাৰ প্ৰতিখন গাঁৱৰ প্ৰতিখন জিলাৰ মানুহ আহি ইয়াত কাম কৰি আছে আৰু আজি ময়ো মোৰ সমষ্টিৰ মোৰ সহকৰ্মীসকলক প্ৰায় 200-250 সহকৰ্মীসকলক লৈ এই কামত অংশ লোৱাৰ কাৰণে আহিছোঁ আৰু আমি কামত লাগিছোঁ। ইস্তেমা এনেকুৱা এটা অনুষ্ঠান যাৰ পৰা সৎ পথৰ বাণীবিলাক মানুহৰ মাজত বিলাই দিয়ে, আমাৰ কোৰাণ আৰু হাদিছৰ বিষয়সমূহ ব্যাখ্যা কৰে যাতে মানুহে অপকৰ্ম কৰিব নোৱাৰে, অপৰাধজনিত কাম কৰিব নোৱাৰে, বিশৃংখলাজনিত কামত যাতে জড়িত হ'ব নোৱাৰে, সৎপথত থাকি আল্লাহক বিশ্বাসত থাকি সৎপথত থাকি সকলোৰ মাজত ভাতৃত্বভাৱ জাগ্ৰত কৰি মিলা প্ৰীতিৰে যাতে চলিব পাৰে, তাৰ কাৰণেই ইয়াত শিক্ষা দিয়া হয়। মানুহে যাতে অপকৰ্ম কৰিব নোৱাৰে, চুৰি ডকাইতি কৰিব নোৱাৰে, বেয়া কাম যাতে কৰিব নোৱাৰে, মানুহক ঠগ প্ৰবঞ্চক যাতে হ'ব নোৱাৰে, কাৰো হক যাতে আত্মসাৎ কৰিব নোৱাৰে, পবিত্ৰ হিচাপে যাতে প্ৰত্যেকজন সৎপথত থাকি বসবাস কৰিব পাৰে তাৰ শিক্ষা দিয়ে। তবলিগে আমাৰ সমাজ সংস্কাৰ কৰি আছে, এই তবলিগে আমাৰ মাজত ভাতৃত্বৰ ভাৱ সুনিশ্চিত কৰি আছে। এই তবলিগ জমাতে অন্যায় অপৰাধমূলক কামবিলাক নাইকিয়া কৰি সৎপথত চলাৰ পথ প্ৰদৰ্শক হিচাপে কাম কৰিছে। গতিকে আজি মই এই পুণ্যস্থানত নিজকে অংশীদাৰ ল'বলৈ পাই মই গৌৰৱ অনুভৱ কৰিছোঁ।